প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰ্মি পাব্লিক স্কুল, যি ভাৰত চৰকাৰৰ ডিফেন্স মিনিষ্ট্ৰীৰ দ্বাৰা ৰেগুলেটেড স্কুলিং ছিষ্টেম হয়। তাত যদি আপোনালোকে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, প্ৰাইমেৰী টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা নন টিচিং পষ্টৰ বাবে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে তাৰ বাবে এটা বিশেষ পৰীক্ষা পাছ কৰিব লাগে। আৰু সেই পৰীক্ষাক কোৱা হয় অনলাইন স্ক্ৰিনিং টেষ্ট OST। আৰু এই অনলাইন স্ক্ৰিনিং টেষ্টৰ বাবে আপোনালোকে কেনেকৈ নিজক প্ৰিপাৰেশ্যন কৰিব আৰু ইয়াৰ লগত জড়িত কি গুৰুত্বপূৰ্ণ কথা থাকে, প্ৰতিটো পদৰ বাবে, যেনে গ্ৰেজুৱেট টিচাৰৰ বাবে, পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে, প্ৰাইমেৰী টিচাৰৰ বাবে, প্ৰি প্ৰাইমেৰী টিচাৰৰ বাবে কি শিক্ষাগত অৰ্হতা লাগে যাতে আপুনি এই পৰীক্ষাত বহিব পাৰে। আৰু ইয়াৰ বাহিৰে আপোনাৰ চেলেৰি কেনেকুৱা হয়, পষ্টিং কেনেকুৱা হয়, ইয়াৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে, Army public school, চমুকৈ APS, are located in various cantonments and military stations across India. ভাৰতবৰ্ষত য'তেই মিলিটাৰী ষ্টেচন আছে, য'তেই কেণ্টনমেণ্ট আছে, তাতে আৰ্মি পাব্লিক স্কুল আপুনি দেখা পাব। আৰু এই স্কুলটো এডমিনিষ্ট্ৰেট আৰু মেনেজ কৰা হয় লোকেল মিলিটাৰী অথৰিটিজৰ দ্বাৰা, যি CBSEৰ দ্বাৰা এফিলিয়েটেড হয়। আৰু অনলাইন স্ক্ৰিনিং টেষ্ট এইবাবেই পতা হয় যাতে পটেনচিয়েল টিচাৰ বিভিন্ন কেটেগৰীত তেওঁলোকে যাতে সেই পৰীক্ষাটো পাছ কৰি সেই জবটো ল'ব পাৰে। আৰু ভেকেঞ্চি কিমান হ'ব, কি হ'ব, সেইটো ৰেচপেক্টিভ স্কুল মেনেজমেণ্ট কমিটিয়ে এডভাৰটাইজমেণ্টৰ দ্বাৰা নিউজ পেপাৰত বা নিজৰ স্কুলৰ ৱেবছাইটত, ন'টিছ বৰ্ডত সেইটো কথাটো জনাব। এপইণ্টমেণ্টটো আপোনাৰ ট্ৰান্সফাৰেবল হ'ব, কাৰণ এটা জেগাতে আপুনি হয়তো চাকৰি কৰি নাথাকিবও পাৰে। গতিকে ইয়াৰ বাবে যেনেকৈ আমাৰ অসমত আপুনি টেট পাছ কৰাৰ পিছতো তেওঁলোকৰ নিজাববীয়া অসম চৰকাৰৰ শিক্ষা বিভাগে পতা নিজৰ যিটো টেষ্ট, সেই টেষ্টটো আপুনি পাছ কৰিব লাগে। ঠিক তেনেকুৱাকৈ ইয়াতো তেওঁলোকে অনলাইন স্ক্ৰিনিং টেষ্ট পাতে। আৰু যদি মই 2025 বৰ্ষৰ কথা কওঁ, তেতিয়াহ'লে 20 ছেপ্টেম্বৰৰ পৰা সেই পৰীক্ষা অনলাইন কম্পিউটাৰ মোডত আৰম্ভ হ'ব। 20 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ, 22 আৰু 23। আৰু এই টেষ্টটো চেণ্ট্ৰেলি কণ্ডাক্ট কৰিব। আৰু AWES আৰ্মি হেডকোৱাৰ্টাৰ দ্বাৰা এইটো পতা হ'ব আৰু ইউনিফৰ্ম হ'ব, একেলগে হ'ব। তাৰ বাহিৰে যিয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে পাছ কৰিলে স্ক'ৰ কাৰ্ড পাব, ফেইল কৰিলেও চাগে পাবই, কিন্তু পাছ কৰিলে আপোনাৰ লাভটো থাকিব। আৰু গোটেই জীৱনকাল আপোনাৰ সেইটো ভেলিড থাকিব। তেতিয়াহে যেতিয়া ক'ৰবাত অসমতে ওলালে, আপোনাৰ ঘৰৰ কাষতে ক'ৰবাত পষ্ট ওলালে, তেতিয়া আপুনি সেই মাৰ্কশ্বিটটো লৈ আপুনি এপ্লাই কৰিবলৈ পাৰিব, লাইফ টাইম ভেলিডিটি পাব। অনলাইন স্ক্ৰিনিং টেষ্ট পাছ কৰাটো মেণ্ডেটৰী নহয় ইণ্টাৰভিউৰ কাৰণে। আৰু টিচিং স্কিল আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণেও এইটো মেণ্ডেটৰী নহয়, কিন্তু OST কোৱালিফাইড কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিব, সেইকাৰণে লাগে এইটো। আৰু ইণ্টাৰভিউ ষ্টেজতো যি এই অনলাইন স্ক্ৰিনিং টেষ্ট পাছ কৰিব, তেওঁলোকক গুৰুত্ব দিব। আৰু যেতিয়া আপুনি শিক্ষক হিচাপে ছিলেকশ্যন পাব, নন OST হ'লে আপুনি কিন্তু OST পৰীক্ষাটো দুবছৰৰ ভিতৰতেই কিন্তু মিনিমাম 50%ত পাছ কৰিব লাগিব, 100 মাৰ্ক। আৰু ফ্ৰেছ কেণ্ডিডেটে কিন্তু এতিয়া পৰীক্ষাটো দিব পাৰে। যদি আপুনি এতিয়া দিব বিচাৰিছে, আপুনি BEd কৰিলে, মাষ্টাৰ ডিগ্ৰী কৰিলে বা গ্ৰেজুৱেট হ'ল বা অন্যান্য আপোনাৰ শিক্ষাগত অৰ্হতা আছে, তেতিয়া আপুনি কিন্তু ইয়াত এপিয়াৰ হ'ব পাৰে। বা কোনোবাই যদি নিজৰ আগৰ স্ক'ৰটো ইম্প্ৰুভ কৰাব বিচাৰিছে, তেতিয়াও সেইটো পাৰিব। আৰু যিসকল ডিফাৰেণ্ট পষ্টত এপ্লাই কৰিব বিচাৰিছে, যেনে যাৰ TGT স্ক'ৰ কাৰ্ড আছে, তেওঁলোকে PGTটো বিচাৰিছে বা ভাইচ ভাৰ্চা, তেতিয়াও এইটো পৰা যাব।
আৰু ইয়াত কথা এটা কৈছে for candidates who have already qualified in OST the eligibility conditions as applicable in the year of passing will apply কিছুমান ইয়াত নিয়ম আছে সেই নিয়ম বা চৰ্ত আছে সেইটো চৰ্তটো পালন কৰিব লাগিব short listed candidate সকলক ইন্টাৰভিউলে মাতিব ভেকেন্সিটো কিমান আছে ক'ত কিমান কোনটো লোকেশন আছে তাৰ ওপৰতো কিন্তু কথাটো আহিব আৰু টিচিং স্কিল আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ইভালুৱেশ্যন কিন্তু হ'ব ৰিটেন টেষ্টৰ দ্বাৰা এছে ৰাইটিং আৰু টিচিং স্কিল কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এনেকুৱাও কিছুমান কাৰ্য হ'ব ইয়াৰ বাহিৰে আপোনাৰ এটা কি বিষয়ত আপুনি পিজিটি পিআৰটি টিজিটি টিচাৰৰ বাবে এই পৰীক্ষাটো আপুনি দিব পাৰিব তাৰ বিষয়ে কম পোষ্ট গ্ৰেজুৱেশ্যনৰ আপোনাৰ 50% লাগিব এগ্ৰিগেট বিএড লাগিব এনচিটি ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা আৰু টিজিটি গ্ৰেজুৱেশ্যনৰ বাবেও একেই বিএড লাগিব আৰু এনচিটি ৰিকগনাইজ 50% গ্ৰেজুৱেশ্যন পিআৰটিৰ কাৰণেও একেই খালি বিএলএড বা ডিএলএড থাকিলেও হ'ব এনচিটিৰ দ্বাৰা 50% আৰু যিসকল অলৰেডি ছাৰ্ভিচত আছে তেওঁলোকৰ কথা বেলেগ আৰু ইয়াৰ বাহিৰে যদি আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনত 50%তকৈ কম আছে কিন্তু আপোনাৰ 50% মানে গ্ৰেজুৱেশ্যনত বা ক'বাত থাকিব লাগিব তেতিয়াহে আপুনি পাৰিব আৰু সিটেট বা ষ্টেটে পাছ কৰা টেট সেইটো কিন্তু মেণ্ডেটৰী নহয় ইয়াৰ বাহিৰে এনচিটি ৰুল মতে মানি চলিব লাগে বয়সটো আপোনাৰ বিলো 40 ইয়াৰ্ছ আৰ্মি স্পাউচ চলে বাকীসকলক বিলো 40 আৰু মেথডটো ক'লে অনলাইন হ'ব MCQ ফৰ্মেট হ'ব এক্সাম চেণ্টাৰৰ এটা লিষ্ট আছে সেইটো পিছত জনাম কিছুমান এক্সাম চেণ্টাৰ চেঞ্জ হোৱাৰ কথা এডমিনিষ্ট্ৰেটিভ কাৰণৰ কাৰণে আৰু 200 মাৰ্কৰ পৰীক্ষা হ'ব পিআৰটিৰ কাৰণে এটা কোৱেশ্চন পেপাৰ আৰু পিজিটিৰ কাৰণে এটা টিজিটিৰ কাৰণে এটা আৰু নেগেটিভ মাৰ্কিং থাকিব 1/4 ভুল কৰিলে বাকি স্ক'ৰ কাৰ্ডটো 31 মাৰ্চ 2026ত এভেইলেবল হ'ব ডুপ্লিকেট স্ক'ৰ কাৰ্ডটো আপোনালোকে উলিয়াব পাৰিব 250 টকা যাব স্ক'ৰ কাৰ্ডটো www.awesindia.com উপলব্ধ হ'ব ৰেজিষ্ট্ৰেশ্যনটো 5 জুনৰ পৰা 16 আগষ্টৰ ভিতৰত সেইটো কৰিব পৰা যাব ফটোগ্ৰাফ চিগনেচাৰ ডেট অফ বাৰ্থ একাডেমিক কোৱালিফিকেশ্যনছ মোবাইল নম্বৰ ইমেইল ইত্যাদি সকলো তথ্যই লাগিব আৰু মক কুৱেশ্যনো পাব যদি আপুনি চেষ্টা কৰে মানে যদি কৰিম বুলি যদি বিচাৰে ৰিজাল্টটো 8 অক্টোবৰৰ পিছত দিব এইবছৰ আৰু পৰীক্ষাটোতো ক'লোৱেই এডমিট কাৰ্ডটো 8 ছেপ্টেম্বৰতে ওলোৱা কথা সাউদাৰ্ণ কামান আছে আপোনাৰ ইষ্টাৰ্ণ কামান কলকাতাত আছে সাউদাৰ্ণ কামান পুনেত আৰু চেণ্ট্ৰেল কামান লক্ষ্ণৌ ৱেষ্টাৰ্ণ কামান চান্দি মন্দিৰ নৰ্দাৰ্ণ কামান উধামপুৰ তাৰপিছত সাউদাৰ্ণ ৱেষ্টাৰ্ণ জয়পুৰ তেনেকুৱা বিভিন্ন ক্লাষ্টাৰ আছে আৰ্মি স্কুলৰ ক্লাষ্টাৰ মই যদি অসমৰ কওঁ ক্লাষ্টাৰ 12ত অসমৰ বহুকেইটাই পৰে যেনে তেজপুৰ টেঙা ভেলী মিছামাৰী ৰঙাপাহাৰ এইটো ক্লাষ্টাৰ 12 তাৰ বাহিৰে যদি ক্লাষ্টাৰ 14ত কৰোঁ APS ডিনজান পৰে আৰু তেনেকুৱা বহুত আছে সেই ক্লাষ্টাৰ আপোনালোকে নিজে চাব পাৰিব নিজে মানে ৰিচাৰ্চ কৰি ইয়াত মই মোৰ চকুত যিবোৰ আহিছে মই সেইটো কৈ দিছোঁ তাৰ বাহিৰে প্ৰত্যেক ডিষ্ট্ৰিক্টতে আছে বুলি ক'লেও ভুল নহ'ব অসমত কিছুমানত নাই চবতোবোৰ নাই কি আছে পিজিটি একাউণ্টেঞ্চি পিজিটি বায়'লজি পিজিটি বায়'টেকনলজি বিজনেছ ষ্টাডিজ কেমেষ্ট্ৰি কম্পিউটাৰ ছায়েন্স ইকনমিক্স ইংলিছ কোৰ ফাইন আৰ্টছ জিঅ'গ্ৰাফী হিন্দী হিষ্ট্ৰী হোম ছায়েন্স ইনফৰ্মেটিক্স প্ৰেক্টিচেছ মেথমেটিক্স ফিজিকেল এডুকেশ্যন ফিজিক্স পলিটিকেল ছায়েন্স চাইক'লজি এইকেইটা টোটেল আপোনাৰ 19টা পিজিটি ছাবজেক্টৰ বাবে পৰীক্ষাটো হ'ব টিজিটিৰ ক্ষেত্ৰত কম্পিউটাৰ ছায়েন্স ইংলিছ হিন্দী মেথমেটিক্স ফিজিকেল এডুকেশ্যন সংস্কৃত ছায়েন্স আৰু SST পিআৰটিৰ প্ৰসংগত যদি কথা কওঁ তেতিয়াহ'লে ফিজিকেল এডুকেশ্যনো আছে উইথাউট ফিজিকেল এডুকেশ্যন পিআৰটি সেইটো উপলব্ধ
PGT কম্পিউটাৰ ছায়েন্সৰ বাবে BE বা BTech ইন কম্পিউটাৰ BCA কৰিলেও সেইটো হ'ব ইনফৰ্মেটিক্স প্ৰেক্টিচেছৰ বাবে 50% এগ্ৰিগেট লাগিব BE বা BTech কম্পিউটাৰ ছায়েন্স MCA MSc কম্পিউটাৰ ছায়েন্স BEdটো লাগিব অ'কে বেছিক GK আৰু কাৰেণ্ট এফেয়াৰ পাব pedagogy, curriculum and educational policy matters, academic proficiency এনেকুৱা ধৰণৰ আপোনালোকে প্ৰশ্ন পাব নেশ্যনেল লেভেল কাৰেণ্ট এফেয়াৰ্ছ ইণ্টাৰনেশ্যনেল ইভেণ্টছ ইন ইণ্ডিয়ান কণ্টেক্সট গ্ল'বেল লেভেল pedagogy of foundational and preparatory stage child psychology inclusive education right to education new education policy 2020 national curriculum framework latest NCA beyond 2005 science text NCERT ক্লাছ 1 to 5 6 to 10 আৰু গোটেইকেইটাই লাগিব সব ছাবজেক্টৰে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ প্ৰসংগত যদি কথা কওঁ প্ৰায় সেমেই হয় সিলেবাছটো PGTৰ ক্ষেত্ৰতো একেই এতিয়া যদি পৰীক্ষা চেণ্টাৰৰ কথা কওঁ অসমৰ ইয়াত মই বিচাৰিছোঁ গুৱাহাটীৰ কথা ইয়াত উল্লেখ আছে 13 নম্বৰত তাৰ বাহিৰে আৰু বেলেগ ক'তো দেখা পোৱা নাই